বৰপেটাৰ আন এটা সমষ্টি যি পাকা বেতবাৰীৰ সমষ্টিত উপস্থিত আছোঁ আৰু এই যি পাকা বেতবাৰীৰ বৰবালা হাইস্কুলৰ খেলপথাৰ আছে খেলপথাৰতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈ ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাব ইতিমধ্যে দেখা গৈছে যে ইয়াৰে যি বিজেপিৰ কাৰ্যকৰ্তাসকল আছে কাৰ্যকৰ্তাসকলে ইয়াৰে যি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু যি সময় দিয়া আছে চাৰে বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হৈ যি আজি মিত্ৰজোঁটৰ যি অসম গণ পৰিষদ বিজেপি UPPLৰ যি আচলতে বিজয় সংকল্প সমাৱেশত ভাগ ল'ব আৰু ইয়াৰ পৰাই যি আচলতে নিৰ্বাচনী ৰণদংগা ৩ নং বৰপেটা লোকসভা সমষ্টিৰ যি আচলতে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু আমি ND24 দৰ্শকসকলক পোনপটীয়াভাৱে দৃশ্যসমূহ দেখুৱাই আছোঁ যিহেতু ক'ব লাগিব যে বৰপেটাত ইতিমধ্যে যি আচলতে দৈনন্দিন নিৰ্বাচনী প্ৰচাৰ চলি আছে কেইবাগৰাকীয়ে ইয়াত মন্ত্ৰী বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে আমি কাৰ্যকৰ্তাসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু এই মুহূৰ্তত বিজেপি বৰপেটা জিলা সভাপতিগৰাকী উপস্থিত আছে বৰপেটা লোকসভা সমষ্টিৰ সহপ্ৰভাৰী উপস্থিত আছে সমান্তৰালভাৱে কমল কুমাৰ মেধিকো ইয়াত দেখা পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে আজি ইয়াত উপস্থিত থাকিব অসম গণ পৰিষদৰ কেশৱ মহন্ত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি কৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা মিত্ৰজোঁটৰ যি বিজেপি অসম গণ পৰিষদ UPPLৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা কৰ্মী উপস্থিত থাকিব মই পোনে আহিছোঁ বৰপেটা জিলাৰ সভাপতিগৰাকী আছে দেখা গৈছে যে মাৰাথান নিৰ্বাচনী প্ৰচাৰ বজালিত কিছু সময় পিছতে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব তাৰ পিছতে দ্বিতীয়খন সভা যি ইয়াতে আছে পকা বেতবাৰী বৰবালাত আহি উপস্থিত হ'ব কেনেকুৱা প্ৰস্তুতি ইয়াত কিমান লোকৰ সমাগম হ'ব আমাৰ 3 নং বৰপেটা লোকসভা সমষ্টিক জিকোৱাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আদি কৰি ৰাজনাথ সিংজীৰ পৰা আদি কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে বৰপেটা জিলাত এতিয়া 3খন মিটিং মানে আজি এইখন লাষ্ট মিটিং 2খন মিটিং কৰিলে জয়ন্ত মল্লৰ পৰা পীযুষ হাজৰিকাৰ পৰা ৰঞ্জিত কুমাৰ দাসৰ পৰা আদি কৰি ফণীভূষণ চৌধুৰীৰ পৰা আদি কৰি AGP নেতৃবৃন্দই পূৰ্ণ গতিত প্ৰচাৰ অভিযান চলাই আছে আজি ইয়াতে বৰবালা হাইস্কুলত মানে খেলপথাৰত CM মাননীয় মুখ্যমন্ত্ৰী আহি আছে ইতিমধ্যে আমাৰ এই মিটিঙলৈ মানুহৰ সমাগম আৰম্ভ হৈছে আমি আশা কৰোঁ আজি এই মাইনৰিটি এৰিয়া টোটেলি মাইনৰিটি ডমিনেণ্ট এই সমষ্টিটো তাত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সভাত আমি যথেষ্ট পৰিমাণে আমাৰ বৃহৎ সংখ্যক মানুহৰ উপস্থিত হ'ব দিনো নিশ্চিত হৈছে কাৰণ আমি একেদিন ঘূৰি পাকি যিটো দেখিলোঁ মানুহৰ পূৰ্ণ সঁহাৰি আছে আমাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰতি ধন্যবাদ জনাইছোঁ সহপ্ৰভাৰী আছে বৰপেটা লোকসভা সমষ্টিৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যি 3 নং বৰপেটা লোকসভা সমষ্টিৰ সহপ্ৰভাৰীগৰাকী আছে যিহেতু দাদা আপুনি দেখিছে বৰপেটাত ঘূৰি আছে এইকেইদিন বৰপেটা লোকসভা সমষ্টিত কেনেকুৱা দেখিছে বৰপেটাত কি ভাবে বা বিৰোধীৰ যেহেতু কেইবাগৰাকীও প্ৰাৰ্থী আছে আৰু মুখ্যমন্ত্ৰীয়ে ইয়াতে ইতিমধ্যে কেইবাদিনো ধৰি প্ৰচাৰ চলাইছে আজিও প্ৰচাৰ চলাব গতিকে ইয়াত কেনেকুৱা দেখিছে প্ৰথম কথা হ'ল কি আমি ইয়াতে বিৰোধী কোন ধৰিবই পৰা নাই এতিয়া আমাৰ কণ্টেষ্ট CPMৰ লগত হ'ব নে কংগ্ৰেছৰ লগত হ'ব নে কাৰ লগত আচলতে আমি ইতিমধ্যে 5 লাখ ভোটত আগত আগবাঢ়ি আছোঁ এতিয়া আমি বিৰোধী ইমান পিছত আছে যে বিৰোধীক আমি পিছফালে ঘূৰি চালে কাকো দেখাই নাপাওঁ আৰু আজি আমাৰ এই পাকা বেতবাৰীৰ এই বৰবলা ফিল্ডত মিটিং হ'ব মাননীয় মুখ্যমন্ত্ৰী আহিব আৰু আমি বৰপেটা সমষ্টিৰ বিভিন্ন জেগাত দেখিছোঁ সংখ্যালঘু জনসাধাৰণৰ মাজতো আমি এইকেইদিন তেওঁ ইয়ালৈ আহিব বুলি ঘোষণা কৰাৰ পিছত ৰাইজৰ যি উৎসাহ আৰু আমি আশাবাদী যে এইবাৰ সংখ্যালঘু ৰাইজেও বহুতখিনি আগৰ তুলনাত বহুত বেছি ভোট আমাক প্ৰদান কৰিব সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বৰপেটাৰ যি আচলতে নিৰ্বাচনী যি আচলতে লোকসভা সমষ্টিটো কিছু সলনি হৈছে যাৰ কাৰণে মিত্ৰজোঁটৰ বা পক্ষৰ প্ৰাৰ্থীগৰাকী কিছু সুবিধা হ'ব তাৰপিছতো কিন্তু ইয়াত যি সংখ্যালঘু ভোট আছে সংখ্যালঘু ভোটে যথেষ্ট ফেক্টৰ কৰে তেনে ক্ষেত্ৰত সংখ্যালঘুৰ পৰা আপোনালোকে কি ধৰণে সহযোগ পাইছে এইকেইদিন ঘূৰি অকল বৰপেটাতে নহয় আৰু চাওক সংখ্যালঘুৰ যিসকল মহিলা আৰু নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মই ভাবিছে যে আমি উন্নয়নৰ লগত থাকিব লাগিব আৰু যোৱা 10 বছৰে কোনো ধৰ্মীয় হিংসা ইত্যাদি আমাৰ দেখা হোৱা নাই ক'তো অসমত সম্পূৰ্ণ শান্তিৰে সকলোৱে সহ অৱস্থান কৰি আছে আপোনালোকে জানে যে কংগ্ৰেছৰ দিনত কেনেকুৱা ধৰ্মীয় লোকক কোকৰাঝাৰ বা অসমৰ বিভিন্ন জেগাত কেনেকুৱা পৰিস্থিতি হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সংখ্যালঘু ল'ৰা ছোৱালীবিলাকেও ওলাই আহি ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক নতুন শিক্ষা নতুন যুগৰ লগত তেওঁলোক খাপ খাই যাওক আৰু তেওঁলোকৰ সেই সমাজখন যাতে ওলাই আহে এটা তেওঁলোকেও যাতে উন্নতিৰ পথত খোজ দিব পাৰে তাৰ কাৰণে চেষ্টা কৰি আছে তাৰ প্ৰতিফলন এইবাৰ ঘটিব ভোট পাব সংখ্যালঘু নিশ্চয় পাব কাৰণ যিখিনি কাম তেওঁলোকৰ কাৰণে কৰিছে তেওঁলোকৰতো মংগলৰ কাৰণে কৰিছে কাৰণ এই সমাজখন সদায় তেওঁলোকে তেনেকৈ থকাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোদী ডাঙৰীয়াই নিবিচাৰে গতিকে তেওঁলোকৰ সমাজখন যেতিয়া ওলাই আহিব এসময়ত চাওক বাগানতো এনেকুৱা ধৰণৰ কথা আছিল
বাগানত এই একেধৰণৰ কথা আছিলে বাগানত যে কংগ্ৰেছে খালি যে ভোট বেংক হিচাপে ইউজ কৰে কিন্তু আজি বাগানৰ পৰিৱেশ বদলি গ'ল গতিকে অনাগত দিনত এই সংখ্যালঘুসকলৰো ৰাজ্যৰ যিসকল নতুন ল'ৰা ছোৱালী আছে বিশেষকৈ মহিলাসকলে আপোনালোকে এক কথাত ক'বলৈ ভোট লাভ কৰিব বহুতখিনি ভোট লাভ জনাইছোঁ মই আৰু বিক্ৰম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমি দুটাকৈ স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছোঁ আজি 4টাকৈ স্থানত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ সভা আছে এফালে আমি দেখুৱাইছোঁ বজালিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আনহাতে পাকা বেতবাৰীটো মুখ্যমন্ত্ৰীগৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ